নমস্কাৰ আপোনালোকৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। সকলোৱে নিশ্চয় ভালে আছে চাগে। আৰু ইফালে আজি আমি আৰু এটা নতুন ছাইডলৈ ওলাইছোঁ কাম কৰিব। আজি বাছ ষ্টেণ্ডত আহি বাছত উঠিলোঁ। উঠি এনেই বস্তুখিনি থৈ আপোনালোকক মই বাছ ষ্টেণ্ডটো কিমান ডাঙৰ দেখুৱাম বুলি অলপ ভিডিঅ' বনালোঁ। চৰাইটো কি ধুনীয়া কৰি আছে, ৰাতিপুৱা সময় যে সেইটো যোনফালে চৰাই হৈ আছে সিটো চাইডত আৰু আছে বাছ এইটো ডাঙৰ। আৰু এইটো হ'ল শ্বপিং মল। ইয়াত এবাৰ সোমাইছিলোঁ আমি, কাপোৰ কানি বহুত দাম। আৰু এনেকুৱা বাছত বহি লৈ যিহেতু জেগা বহুত দূৰ, 25 টকা নে 30 টকা ভাড়া লয়। কমচে কম আধা ঘণ্টামান সময় যাব লাগে। আৰু এইফালে বাছৰ পৰা নামি এনেই খোজকাঢ়ি আহিলোঁ লোকেল ৰাস্তা দি গাঁৱৰ মাজে মাজে। আৰু এয়া দেখিছেনে আহি আজি ৰাতিৰ বহুত বৰষুণ দিছিলে। বৰষুণ একদম বৃহৎ ডাঙৰ বৰষুণ বৰষুণ দেখিছেনে, পূৰা বৰষুণ পৰি বোকা হৈ আছে। আৰু এইফালে আহি দেখা পালোঁ যে কুৱাত পানীটো চাফা হৈ আছে। তথাপি এইটো কুৱাৰ পানীটো এতিয়া নাখাওঁ আৰু বেলেগ ঘৰৰ পৰা আনো কুৱাৰ পানীটো। আৰু এইফালে ঘৰৰ ষ্টাইলটো এনেকুৱা। আৰু এইফালে টিংবোৰ চাৰিত লগাব। এইটো টিংটো আনি ভিতৰত মাটিৰ টিং ৰেডি কৰি থৈ দিছে। সেইটো সোনকালে সিহঁতক কামটো কৰি ওলাই দিব লাগে, তেতিয়া টিংটো লগাব। আৰু এইফালে এই মানুহজন আমাক মাতি আছিলে গাড়ীটো খালী কৰিব, এই জালটো উঠাই দিব লাগে। সেইটো সি আমাক আহি চিঙুৰি আছে। আমিও আহি পাইছোঁহে। পিছত ড্ৰেছ সৰাই লৈ বেচেৰাটোক জালটো উঠাই দিলোঁ, সেইটো গাড়ী সোমাব লাগে বুলি। পিছত এনেকুৱা জালটো উঠাই দিয়াৰ পিছত সি মালখিনি নমাই গুচি গ'লগৈ। আৰু আমিও তাক বিদায় দি আমিও এইফালে কামত আহি লাগি গ'লোঁ। প্ৰথমে ৰুমবিলাক চাই ল'লোঁ, ওপৰত গৈ ৰুমৰ পৰিলেটো কেনেকৈ বুলি। আৰু এইফালে আহি মাল বস্তু মিক্স কৰি লৈ আমি দুজনে ওপৰত বৰষুণ পৰিছিল যে ৰাতিত পানীবিলাক মুচি লৈ আছোঁ। এতিয়া লোহাবিলাকত পানী লাগি আছে। পানী ওপৰত মাৰিলে কালাৰটো সাৱধান নধৰে যে, সেইটো কাৰণে। আৰু এইফালে লাষ্টত মই দুপৰীয়া পানী পিয়াহ লাগিছিল। বুঢ়াটোৰ ঘৰত পানী নিব আহিলোঁ। বুঢ়াটো আহি কৈছে মোক লৈ পানী লৈ, একো নহয় বুলি। সি মই চিনাকি দেখা যে তাক দেখা পাই মই চাই আছোঁ। সি কৈছে একো নহয় পানী লৈ বুলি। পিছত পানী ওলাই লৈ ল'লোঁ মই। যিটো ৰ'দ বহুত বৰষুণ দিছে যদিও ৰ'দটো বৃহৎ টান। আৰু মাথাত পাগুৰি মাৰি দিছে। পাগুৰিটো নাবান্ধিলে ঘামটো চকুত সোমাই যায়। আৰু যিহেতু ডাইৰেক্ট গছ গছনি কোনো চেহা নাই, ডাইৰেক্ট লোহাৰ ওপৰত উঠিলোঁ। আৰু কিমান তাপ লাগে, পাগুৰি চাগুৰি বান্ধিলোঁ। আৰু ইফালে লাষ্টত পাইপ বিচাৰি থাকোঁতে আনাৰস এটা দেখা পালোঁ এই বুঢ়াটোৰ বাগানত। এইফালে পাইপ বিচাৰি এনেকৈ বাগানে যিহেতু অচিনাকি জেগা, কাৰ পৰা পাইপ পাম বুলি এনেকৈ বিচাৰি যাওঁতে এই বুঢ়া ঘৰতে গৈ সেই ভাইটি এজনে গৈ আছে। এটা কৈছোঁ যে সুধি চাকৰি যা, যদি পাইপ পাইছা আছে নেকি দিব চাগে বোলে। পিছত সি ক'লে দিব বুলি কৈছে। পিছত দুজনে আহিলোঁ, আহি এনেই সুধিলোঁ বোলো পাইপ চাইপ আছে নেকি। সি লাষ্টত লাখুটি এটা ওলাই দিছিলোঁ। মই বোলো লাখুটিটো নহ'ব, পাইপ আছিলে নেকি বুলি। পিছত বুঢ়ীজনী দেখুৱাই দিলে, পিছফালে পাইপ আছে চাচোন, হয় না নহয় বুলি। পিছত আমি দুজনে গৈ ইফালে সিহঁতৰ পিছফালে চালোঁ। আৰু পাইপটো বান্ধি থৈ দিছে। সিহঁতৰ কামত লাগে বুলি নিশ্চয় পাইপটো যত্নৰে থৈ দিছে বান্ধি পিছ চাইডে। আৰু এনেকুৱা পাইপটো দুজনেও এটা খুলি লৈ হাতত লৈ গুচি আহিলোঁ। আৰু এইফালে খুৰীজনী এই বুঢ়ীটো মাছ বাচি আছে, মাটি মাছ বুলি কয় আৰু সাগৰৰ মাছ। সি সুধিছে তোমাৰ দুটা ভাই ককাই নেকি বোলে। কৈছোঁ অঁ হয় ভাই ককাই আমি দুজনে। আৰু এইফালে গাড়ীও আছে সিহঁতৰ ঘৰত। আৰু বাইক স্কুটিও এখন আছে, বাইকো এখন আছে নেকি, মই ইমান ভালকৈ চোৱা নাই। আৰু সিহঁতৰ ঘৰতে এইটো। আৰু পিছত পাইপটো খুজি আনি আমি ওপৰত মাৰি ল'লোঁ। যিহেতু ওপৰত মাৰি শেষ হৈ তলত অলপ চলপ থাকে যে দেখা নাপাওঁ। সেইটো পাইপটো বিচাৰি নি লাষ্টত পাইপটো পোৱাৰ কাৰণে সুবিধা হ'ল বস্তুখিনি মাৰিব। এইফালে লাষ্টত মই ছুটি কৰি একেবাৰে ওপৰত উঠি একদম চবতকৈ ওপৰত উঠি জেগাবিলাক দেখুৱালোঁ। আৰু গোটেই পাহাৰৰ ওপৰত জেগাখিনি দেখিছেনে, গোটেই পাহাৰে অকল গছ গছনিৰে ভৰা। নিশ্চয় বহুত ভাল লাগে চাই। এনেকৈ মাজে মাজে যদি বেলেগত ডিউটি যদি পাওঁ, জেগাখিনিও দেখা হয়। আৰু আপোনালোককো দেখুৱাব পাৰোঁ আৰু জেগাটো, গাঁৱলীয়া জেগাবোৰ। আৰু এইফালে আহি কাম ছুটি কৰি আহি বাছৰ পৰা নামি লৈ এয়া লিফ্ট
মানে ৰাস্তাটোৰ ওপৰত মানে ইপাৰে সিপাৰে ৰাস্তাতে পাৰ হ'ব নিদিয়ে, সেইটো কাৰণে মানে চৰকাৰে বহুত সুবিধা বনাই দিছে। দেখিছেনে? পাছ মানে বহুত গাড়ী জাম হয়, সেইটো কাৰণে ওপৰেদি হেৰি অভাৰব্ৰিজ বনাই দিছে, মানুহ যোৱা সুবিধা বনাই দিছে। মানে ইহঁতৰ চৰকাৰটোৰ মানে বহুত পাব্লিকে মানে চৰকাৰক বহুত মানে যে চৰকাৰৰ ৰুলৰ হিচাপত মানে ইহঁতৰ পাব্লিকবিলাক চলে, সেইটো কাৰণে মানে সেইটোকে বহুত ভাল লাগে। আমাৰ তাত মানে কি আৰু সময়ত খাতিৰে নকৰে চৰকাৰবিলাকক। আৰু ইফালে লিবৰ পৰা নামি আহি মানে বাছ ৰখি আছে।